যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেহৰুক গালি পাৰে সেইগৰাকী প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটত মুকলি কৰাৰ পূৰ্বেই ভাঙি পৰিল পানীৰ ডাঙৰ টেংকি। মাত্ৰ পানী ভৰাইছিলে তেতিয়াই ভাঙি পৰিল সেই পানীৰ টেংকি। অথচ ৭০ বছৰ পুৰণি নেহৰুৰ দিনতে বনোৱা পানীৰ টেংকি এটা ভাঙিবলৈ বুলডোজাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে গুজৰাটত। আৰু এই মোদীৰ মডেলতেই কেইবাখনো দলং ইতিমধ্যে খহি পৰিছে। আৰু গম্ভীৰা দলঙেই হওক লাগিলে সেয়া, তাৰপিছত এখন উলমা দলং খহি পৰিছিল আৰু মুকলিৰ পূৰ্বে ব্ৰিজ খহি পৰে এইখন ভাৰতত এতিয়া। আৰু যি নেকি ইংৰাজৰ দিনত নিৰ্মাণ কৰা যিবিলাক সামগ্ৰী বা যিবিলাক আন্তঃগাঁথনি সেয়া এতিয়া শ বছৰ ধৰি আছে। অথচ মুকলিৰ পূৰ্বে এতিয়া পানীৰ টেংকিও ফাটি যায়, মুকলিৰ পূৰ্বে ব্ৰিজো খহি পৰে। এয়া মোদী মডেলত। কিয়নো কেইদিনমান পূৰ্বে এজন বিধায়কৰ এটা ভিডিঅ' ভাইৰেল হৈছিল, য'ত নেকি তেওঁ ঠিকাদাৰক 40% ঠিকা বিচাৰিছিল। ঠিকাদাৰে কৈছিল যে 30% ঠিকা দিলে হ'বনে? আৰু এতিয়া যদিহে ঠিকাদাৰে 40% কমিশ্যন দিব লগা হয় বিধায়কক, তেতিয়াহ'লে কেনেকৈ এনেকুৱা ধৰণৰ উন্নত মানদণ্ডৰ কাম কৰিব পাৰিব? অথচ নেহৰুক গালি দিওঁতেই এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিন গৈছে। নিজৰ দিনত উন্মোচন হোৱাৰ পূৰ্বেই পানীৰ টেংকিও খহি পৰে।